মৰমৰ অকণিহঁত নমস্কাৰ। মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ নতুন নতুন ভিডিঅ'সমূহলৈ স্বাগতম জনালোঁ। এইবাৰ মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিখনৰ পাঠসমূহ। আজি যিহেতু এইটো আমাৰ প্ৰথম ভিডিঅ', গতিকে আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায়ৰ প্ৰথম পাঠটি। প্ৰথম অধ্যায়টিৰ নাম হ'ল আমাৰ চৌপাশ আৰু এই অধ্যায়টিৰ প্ৰথম পাঠটি গছে যদি খোজ কাঢ়ে। গতিকে আহাচোন সকলোৱে মিলি এই প্ৰথম পাঠটিত কি আছে আমি এবাৰ চাই যাওঁ। ইয়াত চোৱা তোমালোকে, ইয়াতে প্ৰথমে আমাক কৈছে গছৰ পৰা আমি ফুল, ফল-মূল, চাহ আদি পাওঁ। তোমালোক সকলোৱে ইতিমধ্যে জানা যে গছৰ পৰা আমি ফল পাওঁ, ফুল পাওঁ আৰু চাহ পাওঁ, নহয়নে? গছত বহুতো চৰাই-চিৰিকটি, সৰু বৰ জীৱ-জন্তুৱে বাহ সাজি আশ্ৰয় লয় আৰু গছত বহুতো চৰাই-চিৰিকটি, জীৱ-জন্তু আদিয়ে বাহ সাজি তাতে থাকে। মানুহৰ লগতে সকলো প্ৰাণীয়ে উশাহত লোৱা বিশুদ্ধ অক্সিজেন গছ-গছনিয়ে দিয়ে। তোমালোক সকলোৱে ইতিমধ্যে পাই আহিছা যে উশাহত আমি অক্সিজেন গেছ লওঁ আৰু এই অক্সিজেন আমি গছৰ পৰা পাওঁ। আমাৰ চৌপাশে থকা গছ-গছনিৰো প্ৰাণ আছে। আমাৰ চাৰিওফালে যিমানবোৰ গছ-গছনি আছে এই সকলোৰে প্ৰাণ আছে। গছ-গছনি যিহেতু জীৱ, গতিকে এই গছ-গছনিবোৰৰ প্ৰাণ আছে। কিন্তু গছবোৰে নিজে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে। কিন্তু এই গছ-গছনিয়ে নিজে এঠাইৰ পৰা আন এঠাইলৈ যাব নোৱাৰে। তাৰ পিছত চোৱা কি আছে। যদি গছবোৰেও মানুহৰ নিচিনাকৈ কথা ক'বলৈ আৰু খোজ কাঢ়িবলৈ পাৰিলেহেঁতেন, তেতিয়া কি হ'লহেঁতেন বাৰু? এতিয়া গছ-গছনিবোৰে যদি আমাৰ দৰে কথা ক'ব পাৰিলে হয়, খোজ কাঢ়িব পাৰিলে হয়, তেতিয়া বাৰু কি হ'ল হয়? কেতিয়াবা ভাবানে তোমালোকে এইটো কথা? এই পদ্যটোত কেনেদৰে ইয়াৰ কল্পনা কৰা হৈছে চাৱা। এই যে আমাৰ প্ৰথম পদ্যটো আছে, গছে যদি খোজ কাঢ়ে, এই পদ্যটোত ভাবিছে যে গছে খোজ কাঢ়িলে কি কি হ'লহেঁতেন। গতিকে আহাচোন সকলোৱে লগে ভাগে মিলি আমি এই কবিতাটি বা পদ্যটি এবাৰ গাওঁ। ইয়াতে চোৱাচোন, ইয়াতে আছে গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। তাৰপিছত চোৱা কি আছে, ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে লৰালৰিয়ে লাগি চাব। কেনে মজা হ'ব যে ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। হয় নে নহয় বাৰু? গছে যদি খোজ কাঢ়িব পাৰিলে হয়, কেনেকুৱা হ'ল হয়? গছবোৰে নিজৰ ঠাইৰ পৰা আন ঠাইলৈ গ'ল হয়, ফল-মূল আনি ঘৰে ঘৰে দিলে হয়। তাৰ পাছত চাইকেল ৰিক্সাবোৰৰ তেতিয়া কি অৱস্থা হ'ল হয় বাৰু? আকৌ গছবোৰ যেতিয়া খোজকাঢ়ি কাঢ়ি গৈ থাকিব, তেতিয়া দুয়ো কাষে মানুহবোৰে লাগি চাব, হয়নে? আৰু গছবোৰো আমাৰ কি হ'ব? বন্ধু হ'ব। এই পদ্যটি নিশ্চয় তোমালোকে এতিয়া বুজিছা আৰু সকলোৱে এই পদ্যটি মনত ৰাখিবলৈ চেষ্টা কৰিবা। আহা, ইয়াৰ পাছত কি আছে আমি চাম। এতিয়া আমি যে পদ্যটো পঢ়িলো, তাৰ পৰা আমি কিমানখিনি বুজি পালো বা আমাৰ কিমান মনত ৰ'ল চাওঁ আহা। ইয়াতে চোৱা, ইয়াত আমাক প্ৰথমটো কি কৈছে, কবিতাটোত গছে ফল আনি ক'ত দিয়াৰ কথা কৈছে। আমি যে কবিতাটো বা পদ্যটো পঢ়িলো, সেই পদ্যটোত গছে ফল-মূল আনি ক'ত দিয়াৰ কথা কৈছে? ঘৰে ঘৰে, বজাৰত, দোকানত, বিদ্যালয়ত। ক'ত দিয়াৰ কথা কৈছে? ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, গতিকে ইয়াত শুদ্ধ হ'ব। তাৰ পিছৰটো আছে, কবিতাটোত সৰু ডাঙৰ গছ মিলি কেনেদৰে যোৱাৰ কথা কৈছে। এতিয়া আমি যে পদ্যটো পঢ়িলো তাতে আছিল নহয়, সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব।
গতিকে কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ? ইয়াৰে শুদ্ধ উত্তৰ হ'ব শাৰী পাতি। বুজিব পাৰিলা তোমালোকে? আজিৰ প্ৰথম অংশৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত হ'ল। মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি নতুন অংশলৈ। ধন্যবাদ।